তো গাইছ মইতো যিমান যি কওঁ জুবিন দা নিয়াল নাপাৰ লগে মই ভিডিঅ' একো নেৰোঁ বুলি কৈছিলোঁ। তো এতিয়া মই ফেচবুক চাই আছিলোঁ। ফেচবুক চাওঁতে মই গম পালোঁ জুবিন দাৰ যোনটো নতুন চিনেমা ৰৈ ৰৈ বিনালে কোনোবাই স্ক্ৰীন ৰেকৰ্ডিং কৰি পেলাই ইউটিউবত আপলোড কৰি আছে সিহঁতৰ চেনেলত গ্ৰ' হ'বৰ কাৰণে আৰু সিহঁতৰ চেনেলটোত ভিউজ বাঢ়িবৰ কাৰণে। আৰু এনেকৈ কৰিব নোৱাৰে কাৰণ জুবিন দা মৰি গৈছে যদিও আমাৰ মাজত সদায় জীয়াই আছে। জুবিন দা নাই যদিও আমাৰ অন্তৰ সদায় জীয়াই আছে। কিন্তু জুবিন দা যিটো নতুন মুভি হয় অলৰেডি হল্ডত দিছে, কিন্তু সেই চিনেমাখন অলৰেডি ইউটিউবত আপলোড দিয়া নাই। আৰু তোমালোকে নিজৰ চেনেলটো গ্ৰ' কৰিবৰ কাৰণে কেনেকৈ মানে এইটো হল্ড ৰেকৰ্ডিং কৰি কিনে তোমালোকে ইউটিউবত আপলোড কৰি আছোঁ। আৰু এতিয়া মোৰ লগত আহিছে আজি আৰু বেলেগ কাৰোবাৰ লগত আহিব, যেতিয়া এই ভিডিঅ'টো চাই পাব লগে লগে চেনেলটো ৰিপৰ্ট মাৰি দিবা। কাৰণ জুবিন দাক নতুন চিনেমা হয় যেতিয়াহ'লে আমি ঘপত কৰি মানে হেৰি কৰিব নোৱাৰোঁ। কাৰণ জুবিন দাৰ নতুন চিনেমা হয় ফাৰ্ষ্টতে হল্ডত দিছে, হল্ডত থাকিব লাগে। পাব্লিকৰ মাজত কেলৈ শ্বেয়াৰ কৰি আছোঁ মানে নিউজ চেনেল গ্ৰ' কৰিবৰ কাৰণে নেকি? অলৰেডি ইউটিউবত আপলোড দিয়া নাই। ইউটিউবত আপলোড দিয়াৰ পিছত বেলেগ কথা, তোমালোকে এৰি দিয়া ভিউজ কৰা কিবা কৰি বেলেগ কথা, কিন্তু বৰ্তমানটো ইউটিউবত আপলোড হোৱা নাই ন, সেইকাৰণে হল্ড ৰেকৰ্ডিং কৰি পেলাই তোমালোকে আপলোড নকৰিবা। এতিয়া মই অনুৰোধ কৰিলোঁ আপোনালোকক। আৰু আপোনালোকৰ যদি পইচা যদি নাই মোক কোৱা, মই পে' কৰি দিম। ইমানখিনি আছিলে মোৰ যদি হল্ডত যাই কিনে চাবৰ কাৰণে যদি আপোনালোকৰ একো হেৰি নাই, পইচা নাই মোক ক'বা, মই পে' কৰি দিম। কিন্তু এনেকৈ স্ক্ৰীন ৰেকৰ্ডিং কৰি কিনে এৰি নিবা। কাৰণ জুবিন দা এইটো লাষ্ট ফিল্ম হয় যেতিয়াহ'লে আমি সকলোৱে ভালকৈ মিলিজুলি চাব লাগিব আৰু জুবিন দাক সদায় ছাপোৰ্ট কৰি যাব লাগিব। এইটো নহয় যেন জুবিন দা আমাৰ মাজত নহয়, কাৰণ জুবিন দা আমাৰ মাজত আছে, আমাৰ অন্তৰত আছে, সেইটো যেন সদায় জীয়াই থাকিব। তো জয় জুবিন দা। ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়ালৈকে বাই বাই।